নমস্কাৰ ছাৰ বাইদেউসকল। ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ সপক্ষে উচ্চতম ন্যায়ালয়ে এটি বৃহৎ ৰায়দান দিছে, যাৰ দ্বাৰা ৰাজ্যৰ হাজাৰ হাজাৰ চৰকাৰী কৰ্মচাৰী উপকৃত হ'ব। হয়, এয়া চাওক, মাষ্টাৰ ৰোল কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ। অসম চৰকাৰক সৰ্বোচ্চ ন্যায়ালয়ৰ তীব্ৰ সমালোচনা। কেৱল প্ৰাৰম্ভিক নিযুক্তি মঞ্জুৰি প্ৰাপ্ত পদৰ বিপৰীতে হোৱা নাছিল বাবেই কৰ্মচাৰীসকলক নিয়মীয়াকৰণৰ সুবিধাৰ পৰা বঞ্চিত কৰিব নোৱাৰি। অসম চৰকাৰৰ মাষ্টাৰ ৰোল কৰ্মচাৰী সুখেন্দ্ৰ ভট্টাচাৰ্য আৰু অন্যান্যই দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি বৃহস্পতিবাৰে প্ৰদান কৰা এটা গুৰুত্বপূৰ্ণ ৰায়দানত এই কথা স্পষ্ট কৰি দিয়ে উচ্চতম ন্যায়ালয়ে। বিশেষকৈ যেতিয়া চৰকাৰে দশকৰ পাছত দশক ধৰি উক্ত কৰ্মচাৰীসকলৰ সেৱা গ্ৰহণ কৰি আহিছে, তেনে ক্ষেত্ৰত এই অজুহাত গ্ৰহণযোগ্য নহয় বুলি স্পষ্ট কৰি দিয়ে ন্যায়ালয়ে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পূৰ্বৰ ৰায় খাৰিজ কৰি পঞ্জীয়নভুক্ত মাষ্টাৰ ৰোল কৰ্মচাৰীসকলৰ সপক্ষে এই ৰায়দান কৰে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বিক্ৰম নাথ আৰু সন্দীপ মেহতাৰ খণ্ড বিচাৰপীঠে। অসম চৰকাৰৰ বিভিন্ন বিভাগত নিয়োজিত বৃহৎ সংখ্যক মাষ্টাৰ ৰোল কৰ্মচাৰীয়ে দাখিল কৰা আবেদনৰ ভিত্তিত কেবিনেটৰ নীতিৰ আধাৰত এই ৰায় প্ৰদান কৰিছে ন্যায়ালয়ে। আবেদনকাৰী কৰ্মচাৰীসকলে এক দশকৰো অধিক সময় ধৰি চৰকাৰী বিভাগসমূহত নিয়মীয়া ধৰণৰ কাৰ্য সম্পাদন কৰি আহিছিল। উল্লেখ্য, পূৰ্বে অসম চৰকাৰে এটা কেবিনেট নীতিৰ জৰিয়তে অনুৰূপ অৱস্থাত থকা প্ৰায় 30,000 কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণ কৰিছিল, কিন্তু এই আবেদনকাৰীসকলক সেই সুবিধাৰ পৰা বঞ্চিত কৰা হৈছিল। আদালতে পৰ্যবেক্ষণ কৰি কয় যে প্ৰাৰম্ভিক নিযুক্তি প্ৰক্ৰিয়া অনুসৰি মঞ্জুৰীপ্ৰাপ্ত পদৰ বিপৰীতে হোৱা নাছিল বাবেই আবেদনকাৰীসকলক নিয়মীয়াকৰণ কৰিব নোৱাৰি বুলি ৰাজ্য চৰকাৰে কৰা যুক্তি আমি গ্ৰহণ কৰিবলৈ অসমৰ্থ। ৰাজ্য চৰকাৰে 1993 চনৰ 1 এপ্ৰিলৰ পূৰ্বেই আবেদনকাৰীসকলক কামত নিয়োজিত কৰিছিল আৰু দশক ধৰি তেওঁলোকৰ সেৱা ধাৰাবাহিকভাৱে ব্যৱহাৰ কৰি আহিছে। তদুপৰি চৰকাৰে নিজেই এটা কেবিনেট সিদ্ধান্ত অনুসৰি 30,000 অনুৰূপ কৰ্মচাৰীক নিয়মীয়াকৰণ কৰিছিল। গতিকে এতিয়া উমাদেৱীৰ গোচৰৰ ৰায়ৰ এক সংকীৰ্ণ বা কাৰিকৰী ব্যাখ্যাৰ আশ্ৰয় লৈ চৰকাৰে এই আবেদনকাৰীসকলক বাদ দিব নোৱাৰে। বিচাৰপীঠখনে স্পষ্ট কৰি দিয়ে যে মাষ্টাৰ ৰোলত কৰ্মচাৰী নিযুক্তি দিয়াটো ৰাজ্য চৰকাৰৰ এক দীৰ্ঘদিনীয়া ব্যৱস্থাত পৰিণত হৈছে। এই কৰ্মচাৰীসকলক কোনো সাময়িক বা ঋতুভিত্তিক কামৰ বাবে নিয়োগ কৰা হোৱা নাছিল, বৰঞ্চ তেওঁলোকে দশক ধৰি নিৰবিচ্ছিন্নভাৱে সেৱা আগবঢ়াই আহিছে। ৰাজ্য চৰকাৰৰ স্থিতিক সমালোচনা কৰি উচ্চতম ন্যায়ালয়ে কয় যে যেতিয়া এক শ্ৰেণীৰ কৰ্মচাৰীক কোনো সুবিধা প্ৰদান কৰা হয়, তেতিয়া অনুৰূপ পৰিস্থিতিত থকা আন এচাম কৰ্মচাৰীক সেই একে সুবিধাৰ পৰা স্বৈৰাচাৰীভাৱে বঞ্চিত কৰিব নোৱাৰি। এনে কাৰ্যই সংবিধানৰ 14 নং অনুচ্ছেদৰ উলংঘন কৰে। এই সন্দৰ্ভত ন্যায়ালয়ে জাগনু বনাম ইউনিয়ন অৱ ইণ্ডিয়াৰ গোচৰৰ পূৰ্বৰ ৰায়ৰ প্ৰসংগ উল্লেখ কৰে, য'ত কোৱা হৈছিল যে কৰ্মচাৰীসকলক বছৰৰ পাছত বছৰ ধৰি অস্থায়ী আখ্যা দি তেওঁলোকৰ পৰা নিয়মীয়া কাম আদায় কৰা প্ৰথাটোক ন্যায়পালিকাই সদায় গৰিহণা দি আহিছে। উচ্চতম ন্যায়ালয়ে এই গুৰুত্বপূৰ্ণ ৰায়ৰ জৰিয়তে সুখেন্দ্ৰ ভট্টাচাৰ্য আৰু অন্যান্য বনাম অসম ৰাজ্য আৰু অন্যান্য গোচৰৰ আবেদনসমূহ গ্ৰহণ কৰি কৰ্মচাৰীসকলৰ সপক্ষে ৰায়দান দিয়ে। গতিকে ছাৰ বাইদেউসকল, এয়া নিশ্চয় অসমৰ মাষ্টাৰ ৰোল কৰ্মচাৰীসকলৰ বাবে উচ্চতম ন্যায়ালয়ে এটি বৃহৎ ৰায়দান দিছে যে উচ্চতম ন্যায়ালয়ে কৈছে অসম চৰকাৰক যে অস্থায়ী কৰ্মচাৰী হিচাপে ঠেলি দি এই মাষ্টাৰ ৰোল কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়াকৰণৰ পৰা বঞ্চিত কৰিব নোৱাৰে। যিহেতু 30,000 একেধৰণৰ কৰ্মচাৰীক চাকৰি নিয়মীয়াকৰণ কৰিছিল, ঠিক তেনেদৰে বাকী থকা মাষ্টাৰ ৰোল কৰ্মচাৰীসকলৰ চাকৰিও নিয়মীয়াকৰণ কৰিব লাগে অসম চৰকাৰে। গতিকে ছাৰ বাইদেউসকল, আশা কৰা হৈছে যে উচ্চতম ন্যায়ালয়ৰ এই ৰায়দানৰ ভিত্তিত অসম চৰকাৰে ৰাজ্যৰ মাষ্টাৰ ৰোল কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়াকৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব, যাতে এইসকল কৰ্মচাৰী উপকৃত হ'ব পাৰে।
গতিকে ছাৰ বাইদেউসকল লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলক অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।